Hello students, এইটো ভিডিও YouTube channel Physics in Assamese বহুত কেটা ভিডিও দিয়াৰ পিছত গুটেখিনি চ্যাপ্টাৰছৰ গুটেখিনি টপিকস দিয়াৰ পিছত এতিয়া আমি আগবাঢ়িম প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চনস 2020 পৰা 2025 লৈকে অহা যিবিলাক কোৱেশ্চনস আছে সো এটা এটাকে আৰম্ভ কৰিম চ্যাপ্টাৰ ওয়াইজ ইয়াৰ ওয়াইজ নহয় চ্যাপ্টাৰ ওয়াইজ তাৰ পিছত ইয়াৰ ওয়াইজ First chapter to electrostatics 2020 পৰা 2025 ৰ ভিতৰত যিমান কেটা electrostatics ৰ chapter 1 ৰ questions আহিছে সেইখিনি এইটো ভিডিও ডিসকাস কৰিম হয়তো এইটো ভিডিও কেবাটা পাৰ্টৰ হ'ব পাৰে কাৰণ বৰ দীঘলীয়া যাব সো প্ৰথমতে আৰম্ভ কৰিম ইয়াৰ 2020 ৰ পৰা 2020 ত এক নম্বৰ কোৱেশ্চন আহিছিলে মেনশন ওয়ান ডিফাৰেন্স বিটুইন মাস এন্ড চাৰ্জ ভৰ আৰু আধানৰ মাজত এটা পাৰ্থক্য উল্লেখ কৰা সো ইয়াৰ কি থাকিব পাৰে ডিফাৰেন্স বিটুইন মাস এন্ড চাৰ্জ সো প্ৰথমতে মাস ইজ অনলি পজিটিভ মাস কিন্তু নেগেটিভ হ'ব নোৱাৰে চাৰ্জ পজিটিভ নেগেটিভৰ 0 হ'ব পাৰে এইটো আনসাৰ দিলে এক মাৰ্ক পোৱা যাব নাইবা মাসটো কেজিত মেজাৰ কৰা হয় চাৰ্জটো কলমত মেজাৰ কৰা হয় এইটো লিখিলো চলিব আকৌ mass can be converted into energy le convert koribo para jabo ako energy mass le convert koribo para jay but charge to charge thakibo hetu ekoloi convert koribo nwari ami hiatok create koribo nwaru destroy koribo nwaru cannot be created or destroyed system ba dhongko koribo nwari so tinitar bhitorot jikunu eta likhile hoi jabo number 2 itu 2 marks asile A closed spherical shell encloses a charge q at its center. Eta bondho golokar pristoy ইয়াৰ কেন্দ্ৰত q আধান আবৰি আছে. Show that electric flux is q by epsilon naught. ইয়াতে Gauss theorem to স্পষ্টকৈ মেনশন কৰা নাই. ইয়াতে ষ্টুডেন্টৰ পঢ়া বা যেটো প্ৰিপাৰেচনৰ কথাটো ইয়া ধৰিব পৰা যাব. ইয়াতে Gauss theorem বা Gauss law যেটো আছে তাত এবাৰো উল্লেখ নাই. So তুমি যেতে Gauss theorem বুলিহে পঢ়ি আইছা তেতিয়া হলে হয়তো কোৱেশ্চনটো বুজি নাপাব পাৰা সো এটো কি হৈছে ডেৰিভেশন অফ Gauss theorem এটো নোটছত পাই যাবা সকলো জায়গাতে পাই যাবা সো এটো 2 মার্কস আৰামছে আহি যাব ইয়াৰ পিছৰটোত আহিলো A pair of charges minus q and plus q separated by a small distance to a is placed in an electric field so that a line joining the charges makes an angle theta with electric field E Electric field E. Write the expressions of torque and also magnitude of torque. Yate torque uliabo dise aru magnitude of torque man torque or numerical value ulabo dise. Sukshma durotto to a ব্যবধানত থকা আধান plus q আৰু minus q. ই বৈদ্যুতিক ক্ষেত্ৰত এনেদৰে ৰখা হৈছে যে আধানদ্বয় সংযোগী ৰেখাডাল ইৰে সৈতে থিটা কোণ কৰিছে. torqueৰ expression to আৰু torqueৰ যিটো মান to এটো উলিয়াব দিছে এটো সিম্পল হয় তুমি এটো প্রুফ কৰিব লাগিব নোটছত আছে tau equal to p cross e এটো আমি এটা প্রুফ কৰি লাভ নাই মই ভিডিওটো এটা অলৰেডি চেনেলত উপলব্ধ আছে হিটো তুমি চাব পাৰিবা তাৰ পিছত টৰ্কৰ এটো ভুল হৈছে এটা টৰ্ক ইয়াতে এটো হ'ব লাগে tau ম্যাগনিটিউড টু এই আজডাল নহব আমি প্রুফ কৰিব লাগে মুঠতে tau ম্যাগনিটিউড হ'ব p e sin theta ইয়াৰ পৰা ডাইৰেক্ট ক্ৰস প্ৰডাক্টটো ভাঙিলে p sin theta আহি যাবগে নেক্সট টু আছে state Gauss law in electrostatics and write it in its numerical mathematical form calculate the electric field E at a point P due to charged thin spherical shell shown in figure 1 what will be the field E shown in figures 2 and 3 এটো সিম্পল কথা প্ৰথমতে Gauss law to লিখিবলৈ কৈছে what is Gauss law ইয়াৰ আগতে যেটো এটা কোৱেশ্চন আছিল এটো কোৱেশ্চন একেখিনি ইয়াৰত Gauss theorem to proof কৰিব আহিছে লিখিবলৈ কোৱা নাই Gauss theorem কি হয় কিন্তু এটো কোৱেশ্চনত Gauss theorem to লিখিবলৈ আহিছে আৰু তাৰ ম্যাথমেটিক্যাল ফৰ্মটো লিখিবলৈ আহিছে তুমি লিখিব লাগিব phi e equal to q by epsilon naught এটো লিখিব আহিব তাৰ পিছত Gauss theorem ৰ থাৰ্ড প্রুফ আছে যে এটা স্ফেরিক্যাল শেল বা এটা বন্ধ খোলা গোলাকাৰ খোলা তাৰ সেন্টাৰৰ পৰা r ডিসটেন্সত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব হেতু ক্যালকুলেট কৰিব লাগে হেতু ইট ইজ গিভেন ইন দা নোটস তো আৰামছে পোৱা যাব পাৰ্ট 2 ত আমি পাম পাৰ্ট 2 মানে এটো কথা কোৱা হৈছে রাইট ইজ ম্যাথমেটিক্যাল ফর্ম এটো মই অলপ আগতে লিখি থৈছো এটো হ'বগে পাৰ্ট 3
মানে যেটো এইটো প্ৰুফ কৰিব দিছে সৰি এইটো নহয় এইটো প্ৰুফ কৰিব দিছে এইটো নোটছত আছে পাৰ্ট 4 মানে অন দা সাৰফেসত যদি এটা পইণ্ট পি থাকে তেতিয়া কিমান ইলেক্ট্ৰিক ফিল্ড হয় হেতু প্ৰুফ কৰিব দিছে হেতু নোটছত আছে ষ্ট্ৰেইট ফৰৱাৰ্ড কোৱেশ্চন আৰু যদি এই যেটো শেলটোৰ ভিতৰত যেটো আছে তাত পইণ্ট পি যদি থাকে তাৰ ইলেক্ট্ৰিক ফিল্ড কিমান আছে হেতু উলিয়াবলৈ দিছে সো এইখিনি ডাইৰেক্ট নোটছত আছে গাউছ থিওৰেমৰ যেটো থাৰ্ড এপ্লিকেশন স্ফেৰিকেল শেলৰ হেতু গুটেখিনি পঢ়ি গলে হল Next ahile year number 2022 year 2021 code goal year 2021 ot HS or porikha hua nasile covid or karone so number 1 question 2022 answer any 8 questions or jina ho ek mark or question 8 hai so ek number electrostatics or jitu ahisile hetu asile how many electrons are there in a body if its total charge is 16 into 10 to the power minus 8 coulomb? Eta bostut thoka mut adhanor poriman jodi 16 into 10 to the power minus 18 hoy, tente bostutur kimanta electron ase. Ami jano Q equal to Ne. It quantization jitu niyom ase. Tete hole N equal to Q by E hobo total charge value dia ase etu. Ar eta electron or charge value janoi divide kori dia 100 answer to lai jaboge. Number 2 2 mark kore 2 draw the field lines between two charges plus q and minus q when another charge plus q is placed between them in a straight line mane duta charge ase plus q or minus q ihontor ekebar center ot eke line mane e plus q or minus q join kora jitu line ase tar majote eta plus q aru eta adhan rakha hoise tetia hole ihontor magnetic field lines by ihontor বিদ্যুৎ ক্ষেত্ৰ বল ৰেখা সমূহ আকিব লাগে এটো প্লাস কিউ হল এটো প্লাস কিউ হল এটো মাইনাস কিউ হয় ইহতৰ মাজতে এটা প্লাস কিউ ৰখা আছে যেতিয়া ম্যাগনেটিক ফিল্ড লাইনস বিলাক এনেকুৱা হ'ব প্লাস প্লাস যেটো ৰিপেল কৰে ইহতৰ ম্যাগনেটিক ফিল্ড লাইনস ইহতৰ পৰা আতৰি যাবলৈ এটা তেনেকুৱা এটা টেন্ডেন্সি থাকিব প্লাস কিউ আৰু মাইনাস কিউ ইহতৰ মাজৰ ইলেক্ট্ৰিক ফিল্ড বিলাক ইন্টাৰেক্ট কৰিব প্লাসৰ পৰা গৈ মাইনাসত এন্টাৰ কৰিব সো এনেকুৱা এটো আকি দিব লাগিব 2 মাৰ্কছৰ কাৰণে Next question, calculate the electric force between two charges 1 coulomb placed 100 cm apart. Yate epsilon naught value dithwa ase. Logote question khudise mention to smaller units of C. Tar mane duta charge ase protect to 1 coulomb ke ihotor major distance 100 cm ase uliyabo lage what is the force between them mane ihotor major বৈদ্যুতিক বল কিমান আছে আৰু C mane coulomb charger duta horu ekok ullekh kora So yate ami duta charge jodi 1 coulomb ke hoy distance yontor major jodi 100 cm hoy SI convert korile 1 meter hoboge so etu coulombor law use korisu F equal to 1 by 4 pi epsilon naught q1 q2 by r square value put kori dia dt ase epsilon naught or value to question o dithwa ase 1 into 1 distance to 1 meter ase etu korile 9 into 10 to the power 9 newton ahi ase charger aru duta small unit likhibo paru micro coulomb aru nano coulomb next ahilu year 2023 at number question we hear a crackle when we take off our synthetic clothes or sweater particularly in dry season it happens because of what jeti ami pindi thoka kritrim ahor kapur ba sweater khulu bisheshkoi hukan botorot ফটফটাই উঠা শব্দ শুনো এনে হোৱাৰ কাৰণ হল কি এনে হোৱাৰ কাৰণ হল স্ট্যাটিক ইলেক্ট্ৰিসিটি বা স্থৈতিক বিদ্যুৎ জেনাৰেটেড বিটুইন আৱাৰ বডি এণ্ড সোয়েটাৰ আমাৰ শৰীৰ আৰু সোয়েটাৰৰ ঘহা খাই খাই গুটেই দিনটোত তাতে কিছুমান আধান সৃষ্টি হৈ যায় জেনাৰেট হৈ যায় সো যেতিয়া খোলা হয় তেতিয়া ইহত কম্বাইন হৈ যায় আৰু ফুটি যায় ইহত মুঠতে আনচাৰ্জ হৈ যায় ডিসচাৰ্জড হৈ যায় সেই কাৰণে এটা সাউন্ড এটা হয় নেক্সট Itu 1 marker. The mathematical expression given below is known as what principle? A expression to key principle boli koy ba ki rule boli koy tolot dia ganitiyo prakash rakhitu ki boli koa hoy etu bohote kobo Coulomb's law asole Coulomb's law nohoy etu hol superposition principle এটো কোহামত সুপারপজিশন প্রিন্সিপাল বা অধ্যাৰোপণ নীতি
What is the SI unit of electric field? Write an alternate unit of it in any. SI পদ্ধতিত বৈদ্যুতিক ক্ষেত্ৰৰ একক কি? যদি এনে কোনো একক আছে তেন্তে হেতু লিখা। এনে2 নিউটন পাৰ কুলম হয় SI ইউনিট আৰু এটা ইউনিট লিখিব পৰা যায় ভোল্ট পাৰ মিটাৰ। কাৰ ইলেক্ট্ৰিক ফিল্ডৰ 2 মাৰ্কছৰ কোৱেশ্চন এটা আছে। Calculate the force between two small charged spheres having charges +1 into 10 power minus 7 coulomb and -1 into 10 to the power minus 7 coulomb placed 30 cm apart in air. বায়ু মাধ্যমত 30 cm দূৰত্বত থকা দুটা চাৰ্জ দুটা আধান 1 into 10 to the power minus 7 আৰু -1 into 10 to the power minus 7 ইহতক কি কৰা হৈছে ইহতক ৰাখা হৈছে তালি ইহতৰ মাজত কি উলিয়াব লাগে ইহতৰ মাজত ক্ৰিয়া কৰা বল ইয়াতো আমি কুলম্বছৰ ল ইউজ কৰিম প্ৰথম চাৰ্জ a2 সেকেন্ড চাৰ্জ a2 ইহতৰ মাজৰ ডিসটেন্স তো 30 cm SI কনভাৰ্ট কৰিলে 0.3 মিটাৰ হ'বগে কুলম্বছ ল ইউজ কৰা F equal to 1 by 4 pi epsilon naught q1 q2 by r square আমি জানো 1 by 4 pi epsilon naught to 9 into 10 to the power 9 লিখিব পৰা যায় ইয়াৰ লৈকে তাৰ পিছত চাৰ্জৰ ভ্যালুখিনি বহুৱালো ডিসটেন্স স্কয়াৰ বহুৱালো ক্যালকুলেশন তো তুমি জেনেকে কৰা আলটিমেটলি আমাৰ আনসাৰটো আহিব লাগে -10 to the power -3 newton Next 2 mark question. Name two forces with their nature acting between two protons. দুটা protonৰ মাজত ক্ৰিয়া কৰা বলসমূহৰ নাম লিখা আৰু হিয়তৰ প্ৰকৃতি মানে কি ধৰ্মী হেতু লিখা মানে হিয়তৰ মানে অ্যাট্ৰাক্টিভ নে ৰিপালসিভ তেনেকুৱা দুটা ফোৰ্স protonৰ মাজত হৈ থকা হিয়তক লিখিব লাগে আৰু হিয়তৰ নেচাৰটো লিখিব লাগে সো এটা হ'ল protonৰ মাজত ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্স হয় ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্স protonৰ মাজত ৰিপালসিভ হ'ব চাৰ্জৰ বাবে দুটাই পজিটিভ চাৰ্জ হোৱাৰ কাৰণে ৰিপালসিভ হ'ব দুটা protonৰ মাজত কিন্তু নিউক্লিয়াৰ ফোৰ্সও হয় যেটো অ্যাট্ৰাক্টিভ হয় আৰু এটা হয় গ্ৰেভিটেশনাল ফোৰ্স যেটো ভ্যালুটো একেবাৰে কম এটো আমি ইমান মূল কটোৱাব নালাগে কিন্তু হেতু কিন্তু অ্যাট্ৰাকশনে হ'বগে গ্ৰেভিটেশনাল ফোৰ্স লিখিলেও ভুল নহবগে কাৰণ যেনেকুৱা ধৰণৰে পাৰ্টিকলছ হক ইহঁতৰ মাজত গ্ৰেভিটেশনাল ফোৰ্স লাগিয়ে থাকে যি নহক এই দুটা লিখিলে হ'ল 2 মাৰ্কস পাই যাবা Find out the incorrect options from the following ইয়াত যেটো ইনকাৰেক্ট আছে হেতু উলিয়াব লাগে Inside a conductor, electrostatic field can never be zero. At the surface of a charged conductor, electrostatic field must be normal to the surface of every point. The interior of a conductor can have excess charge in the static situation. তলত দিয়া সমূহৰ পৰা শুদ্ধ বাছনি কেইটা নিৰ্ণয় কৰা পৰিবাহীৰ অন্তৰ্ভাগত স্থিতিবৈদ্যুতিক ক্ষেত্ৰৰ মান কেতিয়াও শূন্য হ'ব নোৱাৰে আহিত পৰিবাহী এডালৰ পৃষ্ঠৰ প্ৰতিটো বিন্দুতেই স্থিতিবৈদ্যুতিক ক্ষেত্ৰখন লম্বভাৱে থাকে সাম্যাৱস্থাত পৰিবাহী এডালৰ অন্তৰ্ভাগত অতিৰিক্ত আধান থাকিব পাৰে এই A নম্বৰ আৰু C নম্বৰটো ইনকাৰেক্ট হৈছে B নম্বৰটো কাৰেক্ট at the surface of a charged conductor electrostatic field must be normal to the surface at every point বা আহিত পৰিবাহী এডালৰ পৃষ্ঠৰ প্ৰতিটো বিন্দুতে স্থিতিবৈদ্যুতিক ক্ষেত্ৰখন লম্বভাৱে থাকে এইটোহে কাৰেক্ট হৈছে সো A আৰু B টো ইনকাৰেক্ট বুলি আমি মেনশন কৰি দিব লাগিব Next question to thakile etu 3 markor babe what is an electric dipole with dipole moment 4 into 10 to the power minus 9 coulomb meter etu bhul ase capital C hobo lage coulomb meter is aligned at 30 degree with the direction of a uniform electric field of magnitude 5 into 10 to the power 4 newton per coulomb calculate the magnitude of torque yete electric dipole ki hetu tumi derive ba likhibo lage tar meaning to the definition to আৰু কৈছে যে ইলেক্ট্ৰিক ডাইপল মোমেন্টৰ ভ্যালু দিয়া আছে মানে স্মল p ৰ ভ্যালুটো দিয়া আছে থিটাৰ ভ্যালুটো দিয়া আছে 30 ডিগ্ৰী এংগলত আৰু যেটো ইলেক্ট্ৰিক ফিল্ডৰ ৰাখা আছে তাৰ ভ্যালুটো দিয়া আছে টৰ্ক উলিয়াব লাগে দুমেৰু ভ্ৰামক কি লিখিব লাগিব এটো p ৰ ভ্যালু দিয়া আছে এফালে e ৰ ভ্যালু দিয়া আছে আৰু এংগল থিটাৰ ভ্যালু দিয়া আছে লাগিব টৰ্কৰ ভ্যালুটো সো তেতিয়া হলে প্ৰথমটো বাৰু definition to arrangement of equal and opposite charges kept at a finite distance there is notes out পোৱা যাব part 2 p given electric field given theta given গুটে গিটা SI unit দিয়া আছে so conversion এর কোনো কথা নাই formula আছে tau equal to p e sin theta বহুৱাই দিয়া answer আহিব 10 to the power 4 newton meter এতিয়া আহিলো year 2024 question number 1 এক মাৰ্কৰ বাবে the process of sharing of charges with the earth is called grounding পৃথিৱীলৈ আধান সৰবৰাহ কৰা প্ৰক্ৰিয়াক আমি গ্ৰাউন্ডিং বা ভূমিকৰণ বুলি ক'ব পাৰো
Next আছে এটো 1 মাৰ্ক কৰি হয় calculate the flux passing through a circular area of radius 5 cm placed perpendicular to a uniform electric field যাৰ ভ্যালুটো দিয়া আছে 200 I cap Newton per coulomb ই দিয়া আছে 200 I cap Newton per coulomb সুষম বিদ্যুৎ ক্ষেত্ৰ এখনত এটা সবা I cap মানে কি x ৰ ফালে আছে বুলি এটো আগতে জানি লব লাগিব ক্ষেত্ৰৰ লম্বভাৱে স্থাপন কৰা 5 cm ব্যাসাৰ্ধ এটা বৃত্তাকাৰ ক্ষেত্ৰফল মানে এটা সাৰ্কুলাৰ এটা এৰিয়া মাজেদি পাৰ হৈ যোৱা অবিবাহ মানে ইলেক্ট্ৰিক ফ্লাক্স এটো ইলেক্ট্ৰিক ফ্লাক্স হিসাব কৰিব লাগে এটা সবা ইলেক্ট্ৰিক ফিল্ডটো দিয়া আছে বাৰু যেনেকে দিয়া আছে তেনেকে লিখিলো ৰেডিয়াস টু 5 cm দিয়া আছে সাৰ্কেল টুৰ মানে সাৰ্কেল টু এনেকুৱা টাইপৰ দিয়া আছে তাৰ ৰেডিয়াস টু 5 cm দি থোৱা আছে তেতিয়া হলে 5 cm টু মিটাৰলৈ লিখিবলৈ হলে 5 * 10 to the power -2 মিটাৰ লিখিলো এৰিয়া হ'ব পাই r স্কয়াৰ pi into r square এতিয়া এৰিয়াটো তো লিখিলো বাৰু উলিয়ালো কথা নাই কিন্তু এৰিয়া যদি ভেক্টৰ হিচাপতে লিখিবলৈ যাও তেতিয়া হলে তাত I cap লিখিব লাগিব কিয়নো perpendicular the plane to perpendicular to the electric field তাৰ মানে ইয়াৰ প্লেন টু এফালে আছে ইলেক্ট্ৰিক ফিল্ডটো এফালে আছে দুটাই I cap দিব লাগিব কাৰণ দুটা প্যাৰালেল থাকিবগে সো তেতিয়া E dot A হ'ব E আৰু A মাজত ডট প্ৰডাক্ট সো এইটো ডট প্ৰডাক্ট যেতিয়া উলিয়াই দিবা তেতিয়া আনসাৰটো আহিব 1.57 নিউটন পাৰ কুলম মিটাৰ স্কয়াৰ মন কৰিবা ইয়াতে যে এৰিয়া ভেক্টৰটো উলিয়াই লব লাগিব কাৰণ ভেক্টৰ আৰু ভেক্টৰৰ মাজতহে ডট প্ৰডাক্ট হ'বগে আৰু phi মানে ইলেক্ট্ৰিক ফ্লাক্সটো ডট প্ৰডাক্ট অফ ইলেক্ট্ৰিক ফিল্ড এণ্ড এৰিয়া হয় নেক্সট টু হল 3 মাৰ্কছৰ কাৰণে a spherical conductor the radius 12 cm দিয়া আছে তাৰ ওপৰ চাৰ্জ আছে 1.6 into 10 to the power -7 coulomb distributed uniformly on its surface what is the electric field inside on the surface আৰু 18 cm outside the surface from the center মানে 12 cm ব্যাসাৰ্ধৰ এটা গোলাকাৰ পৰিবাহী পৃষ্ঠত ইমান আধান আছে গোলকটোৰ ভিতৰত তাৰ পৃষ্ঠত মানে অন দা সাৰফেস আৰু তাৰ সেন্টাৰৰ পৰা 18 cm দূৰত কিমান ই আছে সেই ই টো লিয়াব লাগে সো প্ৰথমতে r যদি 12 cm হয় SI ইউনিটলৈ কনভাৰ্ট কৰি ললো q ভ্যালুটো দিয়া আছে সো এট দা সেন্টাৰ 0 হ'ব কোনো কথাই নাই তো কাৰণ এটা চাৰ্জ স্ফেৰিকেল শেলৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড এক্সিষ্ট নকৰে সো অন দা সাৰফেস হলে ফৰ্মুলা আছিল গাউছ থিওৰেমৰ থাৰ্ড যেটো এপ্লিকেশন তাৰ মতে E = 1/4 pi epsilon naught charge by radius square radius দিয়া আছে 12 into 10 power -2 সো হেতু ইয়াতে বহুৱাই দিব লাগিব তাৰ চাৰ্জ ভ্যালু বহুৱাই দিব লাগিব হিসাবটো তুমি জেনেকে কৰা তোমাৰ আনসাৰটো আহিব 10 to the power 5 নিউটন পাৰ কুলম এতিয়া স্ফিয়াৰটোৰ সেন্টাৰৰ পৰা 18 cm আঁতৰত যদি আছে তেতিয়া ফৰ্মুলাটো একে ফৰ্মুলা হ'ব কিন্তু ইয়াত যেটো ক্যাপিটাল R আছে তাৰ জাগাত স্মল r আহি যাব মানে এই এক্সাক্ট এই ভ্যালুটো আহি যাবগে So 18 into 10 power -2 whole square তলত দি দিলা আৰু তাৰ পিছত ভ্যালুটো ক্যালকুলেট কৰা আৰু আনসাৰটো পাই যাবাগে 4.4 into 10 to the power 4 নিউটন পাৰ কুলম ইয়াৰ পিছত ইয়াৰ 2025 ৰ ইলেক্ট্ৰোস্ট্যাটিক্সৰ প্ৰথম কোৱেশ্চনটো হল to electrify a neutral body we need dash or dash one kind of charge কোনো এটা বস্তু আহিত কৰিবলৈ হলে বস্তুটোক এটা বা ততোধিক আধান কৰা বা বস্তুটোৰ পৰা এটা অত্যধিক আধান ড্যাশ কৰাটো দৰকাৰ এটো হ'ব আইদাৰ এড অর ৰিমুভ মানে আধান বা চাৰ্জ এড কৰিলে যোগ কৰা বা তাৰ পৰা আতৰাই নিলে তেতিয়া হলে হি চাৰ্জড হৈ যাবগে নেক্সট কোৱেশ্চনটো আহিলে 10 to the power 9 electrons আছে move out of a body to another body every 1 second how much time is required to get a total charge of 1 coulomb on the other body কিমান টাইম আছে টু এক্সপ্ৰেছত সেকেন্ডছত এক্সপ্ৰেছ কৰিব দিছে এটা বস্তু আছে তাৰ পৰা আন এটা বস্তুলৈ প্ৰতি সেকেন্ডত ইমানটা মানে 10 to the power 9 টা ইলেক্ট্ৰন যদি যোৱাব পৰা যায় তে বস্তুটোত মুঠতে 1 কুলম আধান জমা হ'বলৈ কিমান সময় লাগিব 10 to the power 9 ইলেক্ট্ৰনছৰ কাৰণে টাইম লাগিব 1 সেকেন্ড সো 1 কুলম মানে যত 6.25 into 10 to the power 20 টা ইলেক্ট্ৰনছ থাকে 1 কুলমত হেতু যাব কাৰণে টাইম লাগিব 6.25 into 10 to the power 18 divided by 10 to the power 9 হিসাব কৰিলে পাম 6.25 into 10 to the power 9 সেকেন্ড মানে ইমান টাইমত 1 কুলম চাৰ্জ যাব পাৰিব নেক্সট it 1.5 marks কৰি 3 marks total explain the meaning of the statement electric charge of a body is quantized etu charger jitu basic property থাকে quantization of electric charge
হেতু লিখিলে হৈ যাব বস্তু এটাৰ বৈদ্যুতিক আধান কোৱান্টিয় বুলা কথাষাৰ ব্যাখ্যা কৰা Next, estimate the number of electrons transferred when a polythene piece wrapped with wool is found to have a negative charge of 3 into 10 to the power minus 1 coulomb. Polythene টুকুৰা এটা উলেৰে গহাৰ ফলত 3 into 10 to the power minus 1 coulomb মানৰ ঋণাত্মক আধান সৃষ্টি হলে স্থানান্তৰিত ইলেক্ট্ৰনৰ সংখ্যা নিৰূপণ কৰা প্ৰথমটো বাৰু নোটত চাই ল'ব লাগিব quantization of charge বা quantiকৰণ part 2 Q equal to 3 into 10 to the power minus 1 coulomb দিয়া আছে n Q equal to ne formula quantization or apply কৰিব লাগিব ইয়াতে n equal to Q by E put কৰি দিয়া Q value to দিয়া আছে এটা ইলেক্ট্ৰনৰ চাৰ্জ to আমি জানো 1.6 into 10 power minus 19 coulomb হিসাব কৰিলে 1.875 into 10 to the power 18 টা ইলেক্ট্ৰন ওলাই যাবগে Next question to what is an electric dipole এটো ৰিপিট হৈছে বহুতবাৰ electric dipole কি define its dipole moment Derive an expression for a total field at an axial point P situated at a distance r from the center. Jitu mane on the axial point on jitu electric field thake hetu uliabo dise. To chapter 1 ote ase chapter 1 ore proof ot poa jabo. Boidyotik dumeru ki ইয়াৰ দুমেৰু ভ্ৰামকৰ সংজ্ঞা দিয়া মানে দুটাই সংজ্ঞা দিব লাগে এটা দুমেৰু কেন্দ্ৰৰ পৰা r দূৰত্বত থকা এটা অক্ষস্থ মানে অক্ষত থকা বিন্দু p মুঠ ক্ষেত্ৰত থকা দিয়াৰ দৰে প্ৰকাশ কৰা e equal to 2p vector by 4 pi epsilon naught r cube so এই দুয়োটাই কিন্তু নোটত আছে নোটত স্ট্ৰেট ফৰৱাৰ্ড লিখি যাব পাৰি g sorry এটো 5 মাৰ্কছৰ কোৱেশ্চন আছে so 5 মাৰ্কছৰ মুঠতে বেলেগবোৰ 1 ৰ পিছত 2 3 যিবোৰ আহিছে সেইবোৰ কিন্তু 2.5 কৰি ইয়া যেটো আছে গাউস থিওৰেম এটো 2.5 লিখিব লাগিব সো 2.5 যেটো আছে মার্কস তেতিয়া হলে ইয়াত আমি কি কৰিব লাগিব ইয়াতে আমি গাউস থিওৰেম কি হয় হেতু লিখিব লাগিব গাউস থিওৰেমৰ ম্যাথমেটিক্যাল এক্সপ্ৰেশন মানে phi e equal to q by epsilon naught হেতু লিখিব লাগিব আৰু গাউস থিওৰেমে কি কৰে হেতু লিখিব লাগিব পাৰিলে গাউস থিওৰেমটো প্রুফ টু কৰি দিব পাৰি proof কৰাটো বৰ বেছি ম্যান্ডেটৰি নহয় কিন্তু গাউস থিওৰেমৰ কি এপ্লিকেশনস আছে আৰু কুলম্বস লৰ যিবোৰ কৰিব নোৱাৰে গাউস থিওৰেমে যে কৰিব পাৰে এটো নিজৰ বুদ্ধি খটুৱা অলপমান দিঘলিয়াকে লিখিব লাগিব 2.5 মাৰ্কছৰ কাৰণে সো এই ভিডিওটো চোৱাৰ বাবে ধন্যবাদ ইয়াৰ পিছতে চ্যাপ্টাৰ 2 টো মই সোনকালে আনিম যদি কিবা কোৱেশ্চনস থাকে বা কিবা সলিউশনত কিবা প্ৰবলেম থাকে তেতিয়া এই কমেন্টত গৈ দিলে হল মই হেতু এনসাৰটো দিবলৈ ট্রাই কৰিম আৰু যদি খসাকৈ যদি কিবা সলিউশন লাগে যদি যিবোৰ কমেন্ট বক্সত দিব পৰা নাযাব তেতিয়া নিজৰ এটা ইমেইল বা WhatsApp নাম্বাৰ এই কমেন্ট বক্সত ড্ৰপ কৰিলে হল মই তাতে সলিউশনটো পঠিয়াই দিব ট্রাই কৰিম থ্যাংক ইউ